নটিছটো এটা সময়ততো আমাক চৰকাৰীভাৱে ঘৰ দিয়াই নাছিলে। যেতিয়া আমাৰ জালুকবাৰী সমষ্টিৰ এজন বিধায়ক আহিছিলে হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ দিনত আমাৰ চৰকাৰী ঘৰ পোৱাৰ সক্ষম হৈছোঁ। কিন্তু তাৰ আগত আমাক কোনো ধৰণৰ ঘৰ সাজিব দিয়া নাছিলে, পানীৰ সুবিধা দিয়া নাছিলে, মেডিকেল দিয়া নাছিলে, পঢ়া শুনাও কৰিব নিদিয়ে। তেতিয়ালৈকে মই নিজে মোক মাতি কিনে কৈছে যে পঢ়া শুনা কৰিব নোৱাৰা, তোমাৰ দেউতা যদি ঢুকাই যায় কোনে কাম কৰিব, মোকে কোৱা, মোৰ প্ৰমাণ আছে। আৰু এজনক কোবাই ভাস্কৰ বৰুৱাই চৰ মাৰি দুটা কাণৰ পৰ্দা ফালি পেলাইছে ভিতৰত, কিন্তু এতিয়া তেওঁ শুনা নাপায়। তথাপি আমি ডাঙৰ মানুহ বুলি এটা এক্সকিউজ কৰিছিলোঁ, এতিয়াতো কৰা নহ'ব। সেই ব্ৰিটিছো নাই, সেই মানে মোগলো নাই। কি হৈছিলে মানে এইখন হ'ল 1837 চনৰ মানে ব্ৰিটিছ শাসনাধীষ্ঠ বাগান আছিলে। কিন্তু তেতিয়াৰ পৰা ব্ৰিটিছ যোৱাৰ পিছত ভাস্কৰ বৰুৱা ফেমিলি বুলি মানে ৰাধাকান্ত আৰু কৃষ্ণকান্ত বৰুৱা ফেমিলিয়ে এই বাগানখন ল'লে। তেতিয়াৰ পৰা এই বাগানৰ মানুহখিনি আমি থাকি এইখিনিলৈ আজি 2026লৈকে থাকিলোঁ ঠিকেই। ইমান দিনে আমাৰ কোনো ধৰণৰ পট্টা বা কিবা সুবিধা, বাগানৰ সুবিধা কোনো ধৰণৰ নাছিলে। এতিয়া 200 বছৰীয়া যিটো আমাৰ চি এম ছাৰৰ নেতৃত্বত যি 200 বছৰীয়া এটা সমস্যা আমাৰ সমাধান হৈ গ'ল। সেই সমাধানৰ সূত্ৰ মিলি আজি লেণ্ড ছাৰ্ভে চলি আছিলে। সেই মুহূৰ্তত ভাস্কৰ বৰুৱাৰ ঘনীয়েক তৃষ্ণা বৰুৱা আৰু পুতেক প্ৰভাকৰ বৰুৱা তেওঁলোক আহি তাৰমানে বাগান নিৰীক্ষণ কৰি আমাক চিধাকৈ কৈছে যে এই পট্টা আমি কেঞ্চেল কৰিমেই, চৰকাৰে যিমানেই দিয়ক আমি কিন্তু কেঞ্চেল কৰিম, যিহেতু আমাৰ পট্টা আছে, এই মাটিৰ পট্টা আছে। মই তেতিয়া কৈছোঁ আপোনালোকে যদি পট্টা কেঞ্চেল কৰিব পাৰে তেতিয়া আপোনালোকে আমাক পট্টাটো কিয় নিদিলে? পট্টা তেতিয়া দিব লাগিছিল। আজি 2026 চনত আমাক 2025 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক যিহেতু পট্টা প্ৰদান কৰিব ওলাইছে, তেওঁ আমাক বাধা দিয়া কোন? আমি সেইকাৰণে আমাৰ লগত মানে তেওঁৰ লগত আমাৰ তৰ্কযুদ্ধ হ'ল। তৰ্কযুদ্ধত তেওঁ কৈছে যে আমি কেঞ্চেল কৰাটো একেবাৰে নিশ্চিত, তোমালোকে যি কৰা কৰি থাকা, তোমালোকৰ পট্টাটো আমি কেঞ্চেল কৰিম। এতিয়া আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে তেওঁৰ চৰকাৰক আমি অনুৰোধ জনাওঁ, এই ভাস্কৰ বৰুৱা, মালিক ভাস্কৰ বৰুৱা আৰু ঘনীয়েক তৃষ্ণা বৰুৱা, পুতেক প্ৰভাকৰ বৰুৱাৰ কি পাৱাৰ আছে? চৰকাৰে দিয়া পট্টাও যে কেঞ্চেল কৰিব পাৰে, সেই পাৱাৰটো আমি চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু লেণ্ড ছাৰ্ভে যিটো চলি আছে, তেওঁলোকক ভয় খাইছে যে আমাক হয়তো কিবা ক'ব নেকি মালিকে, কিন্তু আমি তেওঁলোকক কৈছোঁ যে এইটো চৰকাৰে দিয়া বস্তু, চৰকাৰীভাৱে আপোনালোকে কামখিনি নিৰূপণ কৰক। আমি ৰাইজ আছোঁ। ইতিমধ্যে আমি ভাস্কৰ বৰুৱা, ঘনীয়েক তৃষ্ণা বৰুৱা, প্ৰভাকৰ বৰুৱাক ইতিমধ্যে আমি পুলিচক গতাই দি আমাকো মাতিছে থানাত, তেওঁলোককো মাতিছে। আমি এতিয়া থানালৈ গৈ আছোঁ। আৰু ছেকেণ্ড টাইম তেওঁলোকে আমাৰ বাগান বুলি, ইয়াত বাগান বুলি কোনো ধৰক পৰিচয় ৰখা নাই তেওঁলোকে, আমিয়ে বাগানৰ কৰ্মচাৰীখিনি বাগান বুলি পৰিচয় ৰাখিছোঁ। বাইহাটা চাৰিআলি থানা পুলিচ আহিছিলে। এইখন মান্দাগাটা চাহ বাগান, জালুকবাৰী সমষ্টিৰ একমাত্ৰ বাগান আছিলে, কিন্তু আমাৰ এতিয়া কমলপুৰ সমষ্টিৰ একমাত্ৰ বাগান মান্দাগাটা চাহ বাগান। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ইয়াত অৰিহণা নাই বুলিয়ে ভাবোঁ, কাৰণ কোনোদিন এই মানুহখিনিক খবৰ খাতি নকৰে। আজি হঠাৎ লেণ্ড ছাৰ্ভে চলি থকা বুলি গম পায় তেওঁলোকে দৌৰাদৌৰিকৈ ৰাতিপুৱাই আহিছে। সোধ পোছ কৰাত তেওঁলোকৰ মানে কথাৰ যিটো ভংগী, সেই ভংগীটো তাৰমানে আমি সন্তুষ্ট হোৱা নাই। বেয়া ব্যৱহাৰটো মোকতো ননচেন্স কৈছে পুতেকৰ মই অথচ জন্ম দেখা পাইছোঁ। ননচেন্স, ষ্টুপিড, গেট আউট, ইয়াৰ পৰা ওলাই দিম, এইবিলাক শব্দ মাক আৰু পুতেকৰ। আমি তেতিয়া কৈছোঁ আপোনালোকে ওলাই দিয়াটো বাদেই, আমাক চৰকাৰে ৰাখিব। এতিয়া এই বাগান আমি চৰকাৰক গতাম, আপোনালোকৰ আশা বাদ দিয়ক, কাৰণ আপোনালোকে ইয়াত প্লেণ্টেশ্যন কৰিব আহি গোটেই জংঘল কৰি দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।